पश्येतां पाण्डुपुत्राणाम् आचार्य महतिं चमुं व्यूहं द्रुपदपुत्रेण तव शिष्येन धीमता। नमस्कार बंधुসকল, भगवत गीतार प्रथम अध्यायर तृतीय श्लोकर भाঙনিলৈ আজি আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া হকচোন শ্লোকটো আমি প্ৰথমতে ওয়ার্ড বাই ওয়ার্ড কি ইয়াৰ অৰ্থ ভাঙনি কৰিবলৈ বা বুজিবলৈ চেষ্টা কৰো। পশ্যতাং, ইয়াত দুটা শব্দ মিলি এটা হৈছে পশ্য। পশ্য মানে পশ্যৰ অৰ্থ হ'ল কি চাওক বা লক্ষ্য কৰক। ইয়াত দুৰ্যোধনে দ্ৰোণাচাৰ্যক অনুৰোধ কৰিছে যাতে তেওঁ যুদ্ধভূমি লক্ষ্য কৰে। এটাং মানে এয়া বা ইয়াক, বিশেষকৈ পাণ্ডৱৰ সেনাৰ কথা উল্লেখ কৰা হৈছে। ইয়াত পাণ্ডুপুত্ৰানাম মানে হল কি পাণ্ডুৰ পুত্ৰসকল, পাণ্ডৱসকলৰ বিশাল সেনা। আচাৰ্য শিক্ষক বা গুৰু বা শিক্ষকৰ প্ৰতি ইয়াত সম্বোধন জনোৱা হৈছে। ইয়াক দ্ৰোণাচাৰ্যক সম্বোধন কৰা হৈছে। মহতিং মানে হল বৃহৎ বা ডাঙৰ। চমুমৰ অৰ্থ হল কি সৈন্য বাহিনী বা সেনা। মহতিম শব্দটোৱে ইয়াত পাণ্ডৱসকলৰ সেনাৰ এটা বিশাল সেনাৰ কথা বৰ্ণনা কৰিছে, আৰু চমুম মানে হল কি পাণ্ডৱৰ সেনা বা সৈন্যবাহিনীৰ বলটোৰ কথা কৈছে। ব্যুহং মানে সাজু বা বিন্যাস কৰা, মানে সাজি তোলা বা আকাৰ দিয়া, যেনেকে যুদ্ধৰ বাবে সেনা সাজি তোলা হৈছে। ইয়াক সেই অৰ্থটো ইয়াত ব্যৱহাৰ কৰা হৈছে। দ্ৰুপদ পুত্ৰেণ মানে দ্ৰুপদৰ পুত্ৰ কোন? ধৃষ্টধুম কোন আছিলে? দ্ৰুপদৰ পুত্ৰ আছিলে। ইয়াত দ্ৰুপদৰ পুত্ৰ ধৃষ্টধুমৰ কথা উল্লেখ কৰা হৈছে। তবৰ অৰ্থ হল কি আপোনাৰ। শিষ্যেন মানে শিষ্যৰ। ধীমতা মানে ধীমতাৰ অৰ্থ হল বুদ্ধিমানী বা কৌশলী। তো তব শিষ্যেন মানে তোমাৰ শিষ্য, মানে দ্ৰোণাচাৰ্যৰ শিষ্য ধৃষ্টধুম। ধীমতা মানে ধৃষ্টধুমৰ বুদ্ধিমত্তা। তো গোটেই শ্লোকটো যদি আমি এটা শব্দত বা অসমীয়াত অৰ্থ বুজিবলৈ যাওঁ, তেতিয়াহ'লে ইয়াত কৈছে যে হে আচাৰ্য মানে দ্ৰোণাচাৰ্য, পাণ্ডৱসকলৰ এই বিশাল সেনা চোৱা, যাক আপোনাৰ বুদ্ধিমান শিষ্য ধৃষ্টধুমে যুদ্ধৰ বাবে সাজু কৰি তুলিছে। কোনে কৈছে? দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যক কৈছে, কাৰণ ধৃষ্টধুমো কাৰ আছিলে? দ্ৰোণাচাৰ্যৰে শিষ্য আছিলে। এই শ্লোকটো কি কৈছে? দুৰ্যোধনে ইয়াত দ্ৰোণাচাৰ্যৰ মনোযোগ আকৰ্ষণ কৰি কৈছে, পাণ্ডৱসকলৰ শক্তিৰ কথা কৈছে, আৰু তেওঁলোকৰ যিটো বিশাল সৈন্য তাৰ বিষয়ে তেওঁ আলোচনা কৰিছে। তেওঁ কৈছে লগতে যদিও ধৃষ্টধুম দ্ৰোণাচাৰ্যৰে শিষ্য, তেওঁৱেই যুদ্ধৰ বাবে পাণ্ডৱৰ সেনা সাজু কৰি তুলিছে। একচুৱেলি কি এই শ্লোকটোত দুৰ্যোধনৰ এটা মনোভাৱ আৰু যুদ্ধৰ পৰিস্থিতি বুজিবলৈ এটা গুৰুত্বপূৰ্ণ এটা ইম্পৰ্টেণ্ট এক্সপ্লেনেশ্যন দিয়া হৈছে এই শ্লোকটো। এতিয়া আহোঁ শ্লোকৰ আধুনিক জীৱনৰ সৈতে কি কানেকশ্যন আছে সেই বিষয়টোৰ ওপৰত আমি চৰ্চা কৰোঁ। ইয়াকো মই কেইটামান পইণ্টত ভাগ কৰিছোঁ। প্ৰথমটো হ'ল নেতৃত্ব আৰু সংগঠন। চাওক, এই শ্লোকৰ দ্বাৰা আমি এইটো বুজিব পাৰোঁ যে ধৃষ্টধুমৰ দৰে এজন লিডাৰ্ছ মানে লিডাৰশ্বিপ কোৱালিটি থকা ব্যক্তি, যি নেতৃত্ব দিয়ে, তেওঁ যিকোনো পৰিস্থিতিতে যিটো নিজৰ সংগঠন বা অৰ্গেনাইজেশ্যন তাৰ স্কিলটোক এনহেন্স কৰিব পাৰে বা ষ্ট্ৰেংথ আনি দিব পাৰে। চ' আজিৰ জগতত ছাকচেছফুল হ'বলৈ কাৰণে বা সফল হ'বলৈ কাৰণে প্ৰতিটো যিটো আমাৰ সকলোখিনি প্ৰকল্প, মানে প্ৰতিটো প্ৰকল্পতে এটা প্ৰপাৰ প্লেনিং আৰু এটা প্ৰপাৰ টিম মেনেজমেণ্ট বা টিম ক্ৰিয়েশ্যনৰ এটা বহুত ডাঙৰ ইম্পৰ্টেঞ্চ আছে, এটা গুৰুত্ব আছে। তো নেক্সটটো হ'ল কি বুদ্ধি আৰু কৌশল। চাওক, ধৃষ্টধুমৰ যিটো ইণ্টেলিজেঞ্চ বুদ্ধিমত্তা, তেওঁ কি কৰিলে যুদ্ধৰ বাবে এটা শক্তিশালী দল সাজি তুলিবলৈ সক্ষম হৈছে সেই বুদ্ধিমত্তাৰ দ্বাৰা। চ' এই পৰিৱৰ্তনে আধুনিক জীৱনৰ যিখিনি সমস্যা আমাৰ, সেইখিনি সমাধান কৰিবলৈ ষ্ট্ৰেটেজিক থিংকিং তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ঠিক আছে। তৃতীয়টো হ'ল কি দায়িত্ব আৰু দণ্ড। মানে দুৰ্যোধনৰ দৃষ্টিকোণত তেওঁৰ শিষ্যই মানে দ্ৰোণাচাৰ্য শিষ্যই তেওঁৰ বিপক্ষেই যুদ্ধৰ বাবে সাজু হৈছে। চ' ইয়াৰ দ্বাৰা আমি কি শিকিব পাৰোঁ যে জীৱনত যেতিয়া ৰেছপনচিবিলিটিজ
আৰু কনফ্লিক্টছ তেতিয়া যেতিয়া আহে একেলগে তেতিয়া হলে তাক অকল ৰাইট থিংকিং মানে সঠিক চিন্তাধাৰাৰ দ্বাৰাহে আপুনি ৰিজলভ কৰিব পাৰিব কাৰণ দুৰ্যোধনৰ মতে দ্ৰোণাচাৰ্যৰ শিষ্য আছিলে ধৃষ্টদ্যুম্ন কাৰেক্ট দুৰ্যোধনো আছিলে দ্ৰোণাচাৰ্যৰ শিষ্য কিন্তু এফালৰ পৰা যদি চাবলৈ যায় তেতিয়া হলে ধৃষ্টদ্যুম্নে নিজৰ গুৰুৰ এগেইনষ্টতে এজন বিশাল সেনাৰ সৃষ্টি কৰিছে ক্ৰিয়েট কৰিছে কিন্তু কিয় ধৰ্ম আৰু অধৰ্মৰ মাজত কিন্তু ধৃষ্টদ্যুম্নে কি কৰিলে ধৰ্মৰ পক্ষ ললে যিহেতু গুৰু হোৱাৰ পিছতো তেখেত অধৰ্মৰ সাইডে আছিলে সো তেওঁৰ ইন্টেলিজেন্স বা তেখেতৰ ৰাইট থিংকিংয়ে এইটো ডিসাইড কৰিবলৈ সক্ষম কৰিলে যে যদিও তেওঁ গুৰুৰ এগেইনষ্টত থিয় হ'ব লগা হৈছে কিন্তু ধৰ্মৰ কাৰণে বা যিটো কাৰেক্ট হেফালেহে তেওঁ থিয় হৈছে কাৰণে ইয়াৰ পৰা এটোই বুজিব পাৰো যে যিটো বস্তু কাৰেক্ট হয় মানে যিটো বস্তু লাইফত সঠিক হয় যিটোৱে আপোনাক সঠিক দিশত লৈ যাব পাৰে তেতিয়া হলে আপুনি যাৰ এগেইনষ্টতে লাগিলে খৰা হ'ব লগিয়া নহওক কিয় তাতো বিনা দ্বিধায়ে আমি থিয় হ'বলৈ শিকিব লাগে তো এতিয়া আমি আহো আধুনিক জীৱনত এই শ্লোকৰ পৰা আমি কি শিক্ষা পাব পাৰো চাওক এই শ্লোকত যি পাঠ দিয়াৰ চেষ্টা কৰা হৈছে নহয় তাক আধুনিক জীৱনত বহু ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যায় যেনেকৈ ধৰক দল গঠন আৰু পৰিকল্পনা ধৃষ্টদ্যুম্নৰ দৰে এজন ব্যক্তি যি পৰিস্থিতিৰ এগেইনষ্টত ফাইট কৰিবলৈ এটা প্ৰপাৰ টিম ক্ৰিয়েট কৰিছে বা দল গঠন কৰিছে আজিৰ জগতত যদি আপুনি কোনো উদ্যোগ বা কোম্পানী বা প্ৰকল্পৰ সাকসেস বা সফলতাৰ কাৰণে এটা সঠিক দল আৰু এটা প্ৰপাৰ ষ্ট্ৰেটেজিক প্ল্যানিং নকৰে তেতিয়া হলে আপুনি কেতিয়াও সাকসেস হ'ব নোৱাৰে ইয়াৰ পৰা কি বুজিব পাৰিলো যে আজিৰ জগতত আপুনি সফল হ'বলৈ হলে বা যিকোনো কোম্পানী খলক বা যিকোনো আপুনি বিজনেস এটাই কৰক তেতিয়া হলে তাক আপোনাক এটা প্ৰপাৰ টিম আৰু এটা ষ্ট্ৰেটেজিক মুভমেন্টৰ দৰকাৰ বা ৰিকোয়াৰমেন্ট আছে নেক্সট হল কি ভ্যালু অফ এডুকেশন মানে শিক্ষাৰ মূল্য দ্ৰোণাচাৰ্যৰ শিষ্য হোৱাৰ সত্ত্বেও ধৃষ্টদ্যুম্নে কি কৰিলে পাণ্ডৱৰ পক্ষলৈ যুদ্ধ কৰিলে মই অলপ আগতে কৈও গৈছো যে ইয়াৰ পৰা আমি কি শিকিব পাৰো যে শিক্ষা আৰু জ্ঞানে ব্যক্তিক সদায় নিৰপেক্ষ কৰি তোলে মানে আৰু হেয়া ব্যৱহাৰ কৰিবলৈ হলে নিজৰ ইন্টেলিজেন্স আৰু সিচুৱেশনাল এৱাৰনেস যেটো পৰিস্থিতিৰ ওপৰত আপোনাৰ বিচাৰ সেই বস্তুটো থকাটো অতি দৰকাৰী নেক্সট হল কি বুদ্ধি আৰু কৌশলৰ প্ৰয়োগ চাওক এই শ্লোকত কি দেখাইছে যে ইন্টেলিজেন্স মানে বুদ্ধিমত্তা আৰু কৌশল ব্যৱহাৰে যিকোনো পৰিস্থিতিতে আপোনাক সাকসেস আনি দিব পাৰে সো সমসাময়িক জীৱনত এই শিক্ষাক যদি আপুনি ব্যৱহাৰ কৰে তেতিয়া হলে জীৱনৰ যিকোনো সমস্যা আপুনি হাঁহিমুখে সমাধান কৰিব পাৰে বা সলভ কৰি যাব পাৰে নেক্সট হল কি দ্বন্দ্বৰ সময়ত স্থিৰতা মানে দুৰ্যোধনৰ মনোভাৱত এটা অসন্তোষ দেখা যায় যে ইয়াৰ আপোনাৰ শিষ্যই আপোনাৰ এগেইনষ্টত আৰ্মি থিয় কৰিছে কিন্তু এই শ্লোকটোৱে আমাৰ এটো মনোযোগ আকৰ্ষণ কৰে যে যিকোনো পৰিস্থিতিতে ধৈৰ্য আৰু স্থিৰ মনোভাৱৰ প্ৰয়োজন আছে মানে ৰিকোয়াৰমেন্ট আছে সো আজিৰ ভিডিওটোত শ্লোকটোৰ শব্দ বিৱৰণ আৰু আধুনিক জীৱনৰ সৈতে ইয়াৰ সংযোগ বুজাৰ আমি চেষ্টা কৰিলো ভগৱান শ্ৰীকৃষ্ণৰ উপদেশবোৰৰ গভীৰ অৰ্থ বুজিবলৈ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰক আৰু ভিডিওটোক লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগ পাম আকৌ আগন্তুক ভিডিওত প্ৰথম অধ্যায়ৰ চতুৰ্থটো শ্লোকৰ সৈতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ